গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম গাঁও পঞ্চায়ত সমন্বয় সন্থাৰ সংবাদমেল গাঁও পঞ্চায়তসমূহত কৰ্মৰত ঠিকাভিত্তিক সমন্বয়কসকলৰ সমস্যা সন্দৰ্ভত এই সংবাদমেল ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ পাৰিতোষিক বৃদ্ধি অন্যান্য সা সুবিধা প্ৰদানৰ দাবীৰে সংবাদমেল সদৌ অসম গাঁও পঞ্চায়ত সমন্বয়ক সন্থাৰ অসমৰ ৬০% গাঁও পঞ্চায়তত খালী হৈ থকাৰ আছে সচিবৰ পদ মাত্ৰ ৪০% গাঁও পঞ্চায়তহে আছে গাঁও পঞ্চায়ততে আছে স্থায়ী সচিব আৰু সচিবৰ পদসমূহ পূৰণৰ দাবী সদৌ অসম পঞ্চায়ত সমন্বয়ক সন্থাৰ সমন্বয়কসকলক অসম চৰকাৰে অতিৰিক্ত কামৰ বোজা জাপি দিছে যদিও কৰ্ম অনুসৰি পাৰিশ্ৰমিক নিদিয়াৰ অভিযোগ লগতে নতুনকৈ পদ সৃষ্টি কৰি ঠিকাভিত্তিক সমন্বয়কসকলক চাকৰি নিয়মীয়াকৰণৰো দাবী উত্থাপন কৰিছে সন্থাটোৱে লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰিছে সন্থাটোৱে আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়নৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী বিশেষকৈ গাঁও পঞ্চায়ত সমন্বয়কসকল আছে আমাক বৰ্তমান সময়লৈকে চাকৰিৰ নিৰাপত্তাও দিয়া হোৱা নাই লগতে অন্যান্য সা সুবিধা তথা পাৰিতোষিক বৃদ্ধিও আমাৰ কৰা নাই আমি বিভিন্ন সময়ত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি স্মাৰকপত্ৰ দিছোঁ বিভাগক স্মাৰকপত্ৰ দিছোঁ কিন্তু আজিলৈকে আমি আশ্বাসৰ বাদে একো পোৱা নাই বৰ্তমান সময়ত হয়তো ৪০% স্থায়ী সেক্ৰেটাৰী নাই বা সচিব নাই আমাৰ যিসমূহ টেক্স কালেক্টৰ আছে গ্ৰাম সেৱক আছে তেওঁলোকক সেক্ৰেটাৰী চাৰ্জ দি গাঁও পঞ্চায়তসমূহ চলাই থকা হৈছে গাঁও পঞ্চায়তসমূহত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰী গাঁও পঞ্চায়ত সমন্বয়কসকলক পদ অনুমোদন কৰি স্থায়ীকৰণৰ ব্যৱস্থা কৰিবলৈ আমি দাবী জনালোঁ আমি বৰ্তমান এটা ফিক্স পে আমাক দি থকা হৈছে কিন্তু আমি মন কৰিছোঁ যে বাকী ডিপাৰ্টমেণ্টবিলাকত যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকে আৰপি পাই আছে তো সেইকাৰণে আমি এই সংবাদমেলৰ জৰিয়তে বিভাগ তথা চৰকাৰক আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে সেইসকলকো আমি আৰপি ব্যৱস্থাৰ অধীনত আনিবলৈ আমি অনুৰোধ জনাইছোঁ